নমস্কাৰ, গুড মৰ্ণিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। ডাইৰেক্ট আহিছোঁ, ফিল্ডত গৈ আছোঁ ধুনীয়াকৈ। তো বৰষুণটো মানে ইমান ভাল নহয়, ৰাতি বৰষুণ পৰিলে। তো ফিল্ডত অকণমান প্ৰেক্টিচ কৰিব লাগিব। গম পাইছে অসম পুলিচৰ নিউ ভেকেঞ্চি আহিবই, অতি কম দিনৰ ভিতৰতে বহুতখিনি পদ খালী হৈছে। তো বৰ্তমান বৰষুণ পৰি এনেকুৱা কণ্ডিশ্যন। তো এতিয়া ফিল্ডত আছে নহয় কোনো, তাত এই চাইকেল থৈছে আৰু বেগ থৈছে চাগে, ৰাস্তাতে চাগে ৰানিং কৰিব গৈছে। তো ফিল্ডৰ কণ্ডিশ্যনটো ধুনীয়াকৈ দেখাই দিছে কেনেকুৱা আছে। এইটো দৌৰা ট্ৰেকত পানী, মই গম পাইছিলোঁ মানে কি হয়, যোৱা ৰাতি বৰষুণ যিহেতু পানী জমা হ'ব, সেইটো মানে এই বুট যোগে লৈ আহিলোঁ। মানে যিহেতু ফুটবলো খেলোঁ, আগতে ফুটবল খেলিছিলোঁ যেতিয়া ক্লাছ 5-6, তেতিয়া মই ফুটবল মানে কোচিং কৰিছিলোঁ। আমাৰ গোবিন্দ ছাৰ, তো শ্বিলঙত ঘৰ আছিলে, তো তেওঁ ঢুকালে, তেতিয়াই ঢুকালে। তো এতিয়া মানে কি হয়, বুটযোৰ লৈ আহিছোঁ এইকাৰণে যাতে ভালকৈ দৌৰিব পাৰিম। মানে লাহে লাহে দৌৰিম আৰু উপায় নাই, পিছল হৈ আছে পূৰা ফিল্ডৰ কণ্ডিশ্যন এনেকুৱা। তো যোনসকলে এই ভিডিঅ'টো চাইছে তেওঁলোকে ভিডিঅ'টো কণ্টিনিউ চাই থকা। অসম পুলিচৰ বিষয়েও কিছুমান ক'বলগীয়া আছে মোৰ ফালৰ পৰা, যোনসকলে ইণ্টাৰভিউ দিম বুলি ৱেইট কৰি আছে। তো এতিয়া কি হয়, অসম পুলিচৰ নিউ ভেকেঞ্চি 11,000 পদ খালী হৈছে, গমেই পাইছা। তাৰে ভিতৰত যিটো 11,000 পদটো মানে কি হয়, অসম পুলিচৰ 11,000 পদটো খালী হৈছে। এতিয়া যোনসকলে ইণ্টাৰভিউ দি ফাইনেল লিষ্টটো ৱেইট কৰি আছে, তেওঁলোকক সেই ফাইনেল লিষ্টটো মানে ফিল আপ কৰি পেলাইহে আকৌ নতুন পদ ক'ত কিমান ৰৈ যায় বা খালী হৈ থাকে, সেইখিনি পদ 2025 নৱেম্বৰ মাহত হয়তো নতুন ৰিক্ৰুটমেণ্ট দিম বুলি কৈ আছে। CM ছাৰো কয় ABUB কনষ্টেবল আছাম কামাণ্ডো, তো নিউ ৰিক্ৰুটমেণ্টটো সেই 2025 নৱেম্বৰ মাহত আহিব। সিমানটা ভেকেঞ্চি খালী আছে। লগতে আছাম কামাণ্ডো ভাল পোৱা সকলৰ কাৰণেও এটা আপডেট লৈ আহিছোঁ। অসম বন বিভাগ, আছাম ফৰেষ্টৰ ডিপাৰ্টমেণ্টতো পদ খালী হৈ আছিলে তেতিয়াই, যেতিয়া ফৰেষ্টৰ সেই 3 নম্বৰ 3rd বেটেলিয়ন যেতিয়া POP হৈছিলে, তেতিয়া CM ছাৰে কৈছিলে যে ফৰেষ্টৰ আকৌ নিউ ভেকেঞ্চি আহিব। আমাৰ যি বনমন্ত্ৰী তেওঁলোকক কথা পাতি প্ৰায় 600 ভেকেঞ্চি তেতিয়াই খালী হৈ আছিলে। বৰ্তমান আজি তাৰিখত যিহেতু প্ৰায় 1 বছৰ হ'বলৈ হ'ল, তো সেইকাৰণে মানে তেওঁলোকৰ আৰু পদ 6টো খালী হৈ আছে। কিছুমানে প্ৰমোশ্যন পাইছে, কিছুমানে ৰেংক পাইছে, এনেকুৱা টাইপত পদ খালী হৈ আছে আছাম ফৰেষ্টত। চিন্তা কৰিব নালাগে, নতুন ভেকেঞ্চি আহিব। তো তোমালোকে এতিয়া গম পাইছা। তো এতিয়া ময়ো এইকেইদিন কণ্টিনিউ আপডেট দি আছোঁ অসম পুলিচৰ লগত জড়িত যোনসকলে ভাল পায় বা ইণ্টাৰভিউ দিবৰ কাৰণে ৱেইট কৰি আছে। তো তেওঁলোকক কৈছোঁ অসম পুলিচৰ নতুন ভেকেঞ্চি আহিব অতি কম দিনৰ ভিতৰত, তোমালোকে সাজু হৈ থাকা। আৰু আমাৰ ফিল্ডৰ কণ্ডিশ্যন এনেকুৱা, যোৱা ৰাতি বহুতেই বৰষুণ পৰিলে আৰু এই আহি আছে, এইটো ভাইটি আহিছে, অগ্নিবীৰ পাছ কৰিছে সি। তো এনেকৈ SSC ৰানিং কৰা সকলেও মানে কি ৰাস্তাতে 5 কিলোমিটাৰ ৰানিং কৰিব গৈছে। মই আহিলোঁ ধুনীয়াকৈ ফিল্ডত। তো ভিডিঅ'ৰ শেষলৈকে চাই থকা। এতিয়া গম পালা অসম পুলিচৰ ABUB কনষ্টেবল লেভেলৰ বহুতখিনি পদ খালী হৈ আছে, বৰ্তমান আহিব। তো সকলোৱে ভাবি আছে প্ৰেক্টিচ কৰিম বুলি, কিন্তু সেই কৰা নাই। যিহেতু আমাৰ এটা ভাল মাৰ্ক পাবলৈ হ'লে বহুত দিনৰ কষ্ট। আৰু যোনসকলে মানে কি হয়, চিন্তা কৰি থাকে যে এইবাৰো মই লং জাম্প এক্সিলেণ্ট মানে মাৰিব নোৱাৰিম, কিবা নোৱাৰিম, বহুতেই ভাবি থাকে। সেইটো নহয়, লং জাম্পটো প্ৰেক্টিচ কৰিব লাগিব। আগতে মোৰো অহা নাছিলে, মানে ডাইৰেক্ট কৈছোঁ, প্ৰথমবাৰ ইণ্টাৰভিউ দিওঁতে মোৰ সেই লং জাম্প নোহোৱাৰ বাবে মোৰ এক্সাম দিবলৈ নাপালোঁ। তো এতিয়া প্ৰেক্টিচ কৰি মই কিমান দিন মানে প্ৰেক্টিচ কৰিছোঁ, প্ৰায় অসম পুলিচৰ ৰিক্ৰুটমেণ্ট যেতিয়া প্ৰকাশ পোৱা নাছিলে তাৰ আগৰ পৰাই মই প্ৰেক্টিচ কৰিছিলোঁ। তেতিয়াৰ পৰা মানে কণ্টিনিউ কৰি এই যোৱাবাৰ যিটো ৰিক্ৰুটমেণ্ট প্ৰকাশ পাইছে তাত বাৰু এক্সিলেণ্ট আহি গ'ল। তাৰপিছতহে ৰানিঙতো এটা ভাল নম্বৰ পাব লাগিব। এইবাৰ বিশেষকৈ এইবাৰ বহুতে মানে বহুত আমাতকৈ যিটো সৰু মানে ল'ৰা ছোৱালী, তেওঁলোকে বহুত আগ্ৰহী। মানে কি হয়, ৰাতিপুৱা গধূলি সিহঁতে প্ৰেক্টিচ কৰি আৰু লং জাম্পো ভাল লং জাম্প মাৰে। এই যোনসকলে এতিয়া নতুনকৈ উঠি অহা ল'ৰা ছোৱালীৰ কথা কৈছোঁ, তেওঁলোকে অসম পুলিচৰ বা আছাম কামাণ্ডো সেইবিলাক দেখা পাইছে। অৰ্থাৎ মানে এতিয়া যোনসকলে অসম পুলিচৰ পাইছে, কোনোবা সেইটো কাৰোবাৰ খুৰাকৰ ল'ৰা বা কোনোবা সেইটো ককাইক বা ঘৰৰ ওচৰত, তেওঁলোকক দেখি মানে পূৰা তেওঁলোকে সেই মানে মটিভেট হৈ ৰাতিপুৱা গধূলি দৌৰিব আহে ফিল্ডত।
সৰু সৰু মানে বয়স হৈছে তেওঁলোকৰ এবাৰ অগ্নিবীৰ দিছে বহুতে পাছো কৰিছে সেনেকৈ 1600 মিটাৰ ৰানিং কৰি আছে ফিল্ডত এনেকৈ ইয়াতে তো মানে আৰু অসম পুলিচৰ কাৰণেও লাগি আছে ফৰেষ্টৰ মোকো সোধে যে দাদা ফৰেষ্টৰ আহিবনে অসম পুলিচৰ আসাম কামাণ্ডো আহিবনে এনেকৈ সোধে তো সিহঁতে দৌৰি আছে ভাল লাগিছে মানে বহুত মানে সিহঁতে আৰু সিহঁতৰ ৰানিঙো ভাল টাইমে লাগি আছে আৰু সেয়ে আমাৰ যোনসকলে মানে বয়স বাঢ়ি গৈ আছে তেওঁলোকক কৈছোঁ অকণমান কষ্ট কৰা ভালকৈ তো তেতিয়াহে কাটঅফো চিন্তা কৰিব লাগিব কাটঅফো চিন্তা মানে কি হয় ফিজিকেলত ভাল মাৰ্ক পাব লাগিব এক্সাম দিব লাগিব ভালকৈ ভাইভা দিব লাগিব ভালকৈ তো ফিলৰ এনেকুৱা পানী এনেকৈ আপডেটবোৰ দি যাম তো ছাবস্ক্ৰাইব কৰি ল'বা দেখিছে এইযোৰ পিন্ধি আজি ইয়াতে ৰানিং কৰিম তো বেলেগ জোতা লৈ নাহিলোঁ মানে জানি বুজি লৈ নাহিলোঁ পানী হৈ আছে চাইডে চাইডে বোকা হৈ আছে তো এনেকৈ আৰু এইফালে লং জাম্প চিন আপ বহুত দিন হ'ল মাৰে নাই মানে লং জাম্পো মাৰিব লাগিব চিন আপো মাৰিব লাগিব তো এনেকৈ মই মানে ৰানিঙৰ ভিডিঅ' লগতে লং জাম্পৰ ভিডিঅ' দিম বুলি কৈছোঁ কিন্তু লং জাম্প মাৰা হয় নাই কি হ'ল তই বোলে ৰানিং কৰা নাই কিয় কালি ক'ত পৰীক্ষা আছিলে ভাল হৈছে নে বেয়া হৈছে আমাৰ ভাইটি তো অগ্নিবীৰ তুমি কৈছা অগ্নিবীৰ এতিয়া পৰীক্ষা ভাল হ'ল ফিজিকেল আছে ন 1600 মিটাৰ ৰানিং কৰিব লাগিব এতিয়া ক'ত ৰাস্তাত ৰানিং কৰিবি নে ক'ত এইখিনিতে গ'লেই যা তো এনেকৈ আৰু এনেকৈ আপডেটবোৰ দি যাম ভিডিঅ'বোৰ দি যাম সকলোৱে তো যদি মোৰ চেনেলটো প্ৰথমবাৰ থাকা তো ছাবস্ক্ৰাইবটো কৰি ল'বা এতিয়া ৰানিং কৰিম তো ৰানিঙৰ ভিডিঅ' এক্সট্ৰাকৈ এইটো মই এক্সট্ৰা এটা আপডেট দি দিম বা ভিডিঅ' দি দিম তো সকলোকে বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ